যোৱা 6 তাৰিখে বিতুল হেমৰম নামৰ যুৱক এজনৰ মৃতদেহ দিগন্ত দিহিঙ্গাৰ দোকানত কাছমাৰী গাঁৱৰ শিশু 13 বছৰীয়া শিশু এজনৰ মানে মৃত অৱস্থাত উদ্ধাৰ হৈছিল। উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালবৰ্গক তেওঁ জনাইছিল। আমি পৰিয়ালবৰ্গৰ ৰাইজে গৈ দেখে শিশুটো এটা কম্বলত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। আমি গাঁওবুঢ়াক খবৰ দিছিলোঁ। গাঁওবুঢ়াই প্ৰথম আহি কৈছিল যে তোমালোক দুইটা পাৰ্টিয়ে মিলাই লোৱা, মই পইচা পাতিৰ কথা পাতি দিম। বিপিন বৰা নামৰ গাঁওবুঢ়াজন। তাৰ পাছত আমি সেই কথা ৰাইজে যেতিয়া চিঞৰ বাখৰ কৰিবলৈ ধৰিলে তেতিয়া সি থানাত জনালে। থানাত জনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়ন আহিলে। তাৰ পাছত প্ৰথম পুলিচ দুটা পঠালে, অনুপ গায়ন আহিলে। কোনো মেজিষ্ট্ৰেট নোহোৱাকৈ ডেড বডিটো উঠাই লৈ যোৱা হ'ল। কোনো তদন্ত নহ'ল। আমি ৰাইজে কথা ক'ব বিচাৰিছিলোঁ, ৰাইজৰ কথা শুনা হোৱা নাই তাত। তাৰ পাছত তাৰ দ্বিতীয় দিনা এজাহাৰ দাখিল কৰা হৈছে মৰাণ থানাত। মৰাণ থানাত এজাহাৰ দাখিল কৰা আজি 3 দিন পাৰ হ'ল। আজিলৈকে কোনো হত্যাকাৰীক গ্ৰেপ্তাৰ নহ'ল। মানে কি বামুণবাৰী পুলিচে অকল চৰকাৰক চান্দা তুলি ৰাস্তাত চান্দা তুলি টকা দিবৰ কাৰণে অকল বামুণবাৰী পুলিচ আছে। ইয়াত সাধাৰণ জনগণৰ জীৱন নিৰাপত্তাৰ ওপৰত একো কথা নাই নেকি? সাধাৰণ জনগণে ইয়াত জীৱন নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। যোৱা 2 দিনৰ আগত বামুণবাৰীত বন্দুক দেখাই টকা লুটি লোৱা হৈছে। আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই এতিয়ালৈকে কোনো। এনেকে ধৰণৰ কথাবোৰে আমাক কিন্তু প্ৰশাসনে আৰু হত্যাকাৰীৰ পৰিয়াল মিলি থকা আমি অনুভৱ কৰিছোঁ। মোটা অংকৰ ধন লেনদেন হোৱা অনুপ গায়নৰ লগত পৰিয়ালবৰ্গ দিগন্ত দিহিঙ্গা মোটা অংকৰ ধন লেনদেন হৈ যে এই সমূহ ঘটনাটো গাপ দিব পৰিকল্পনা কৰা হৈছে, চেষ্টা কৰা হৈছে, এইটো আমি ৰাইজে অনুমান কৰিছোঁ। সেইকাৰণে আজি ৰাইজে ওলাই আহিছে। আৰু যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে হত্যাকাৰীক, লগতে যেতিয়ালৈকে অনুপ গায়নক নিলম্বন নকৰে, আমি এই আন্দোলন সদায় ৰাজপথত কৰিম বুলি আমি আজি এই ৰাজপথৰ পৰাই সকীয়াই দিছোঁ জিলা প্ৰশাসনক। ইয়াৰ লগতে কালি 4জন ল'ৰাই বামুণবাৰী থানাত এই কেছৰ বিষয়ে খবৰ ল'বলৈ যাওঁতে প্ৰথম সোমাওঁতে সিহঁতৰ মোবাইল দম দাদাগিৰি দেখাই সিহঁতৰ মোবাইল লৈ ৰাখি থৈছিল। আমি DGP মহোদয়ক আৰু SP মহোদয়ক সুধিব বিচাৰিছোঁ, কোনটো আইন ব্যৱস্থাত, কোনটো আইনৰ গণ্ডিত ভিতৰত, কি আইনত ক'ত উল্লেখ আছে যে কোনোবা মানুহ এজন থানাত সুধিবলৈ গ'লে তেওঁলোকৰ মোবাইল দম দাদাগিৰি কৰি ৰাখি থ'ব লাগে, কাৰোবাক ভয় ভাবুকি দি দাদাগিৰি কৰি খেদি পঠাব লাগে থানাৰ পৰা? কোনটো আইনত উল্লেখ আছে স্পষ্ট কৰক। আৰু যদি ক'তো নাই অতি সোনকালে অনুপ গায়নক নিলম্বন কৰক। আমি এই দাবী আজি ৰাজপথৰ পৰা, এই দাবী পূৰণ নোহোৱালৈকে আমি ৰাজপথতে থাকিম। আৰু ৰাজপথৰ পৰাই আমি এই দাবীৰ কাৰণে অনিৰ্দিষ্টকালীন আমি এই আন্দোলন কাৰ্যসূচী চলাই যাম।